নমস্কাৰ বন্ধুসকল আজিৰ এই সেশনটোত এডিআৰিৰ পেপাৰৰ পৰা মডেল প্ৰশ্ন উত্তৰ লৈ আহিছো য'ত আমি জিওগ্ৰাফিৰ প্ৰায় 50টা প্ৰশ্ন উত্তৰ আলোচনা কৰিম প্ৰথমতে ভিডিওটো লাইক কৰিব তো আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগ সক হিমালয়ৰ বহুকেইটা শৃংগ আছে তাৰে ভিতৰত আটাইতকৈ উচ্চ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট নেক্সট প্ৰশ্নটো হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট কোন দেশত আছে দুখনকৈ দেশত এই মাউণ্ট এভাৰেষ্টটো আছে তো সেই দেশ দুখন হৈছে নেপাল আৰু চীন আৰু আমাৰ এডিআৰিৰ এক্সামত এই প্ৰশ্নটো আহিছিলে নিম্নলিখিত কোনটো শৃংগ হিমালয়ৰ অন্তৰ্গত নহয় তো সেইটো আছিল আনাইমুদি এই আনাইমুদিৰ ওপৰতো প্ৰশ্ন নেক্সট আপোনালোকে পাব ভিডিওটো এফালৰ পৰা চাই যাওক নেক্সট প্ৰশ্নটো হৈছে হিমালয়ৰ আটাইতকৈ উচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট কিমান উচ্চ মাউণ্ট এভাৰেষ্ট শৃংগটো কিমান ওখ বাৰু তো এই শৃংগটো 8848 মিটাৰ ওখ হিমালয়ৰ দ্বিতীয় উচ্চ শৃংগটো কোনটো হিমালয়ৰ প্ৰথম উচ্চ শৃংগটো মাউণ্ট এভাৰেষ্ট এতিয়া দ্বিতীয় উচ্চ শৃংগটো হৈছে গডউইন অষ্টিন বা K2 হিমালয়ৰ দ্বিতীয় উচ্চ শৃংগ গডউইন অষ্টিন কিমান উচ্চ তো এই শৃংগটোৰ উচ্চতা হৈছে 8611 মিটাৰ আৰু যদি আপোনালোকে ইয়াৰ PDF বিচাৰে আমাৰ টেলিগ্ৰামত এটা চেনেল খোলা হৈছে সিটোত মাথো আপোনালোকে ফ্ৰী PDF বিলাক পাব হেতু চেনেল জয়েন কৰি লব ডেসক্ৰিপচনৰ প্ৰথমতে লিংক দি দিছো নেক্সট প্ৰশ্নটো হৈছে হিমালয়ৰ তৃতীয় উচ্চ শৃংগটো কোনটো তো এই শৃংগটো হৈছে কাঞ্চনজংঘা তো এতিয়া প্ৰশ্ন হৈছে হিমালয়ৰ তৃতীয় উচ্চ শৃংগ কাঞ্চনজংঘা কিমান উচ্চ কিমান ওখ 8586 মিটাৰ ওখ কাঞ্চনজংঘা নেক্সট প্ৰশ্নটো যথেষ্ট ইম্পৰ্টেন্ট হিমালয়ৰ মূল পৰ্বতমালাটো পশ্চিমৰ পৰা পূবলৈ প্ৰায় কিমান কিলোমিটাৰ জুৰি বিয়পি আছে বা কিমান কিলোমিটাৰ ই বিয়পি আছে পশ্চিমৰ পৰা পূবলৈকে প্ৰায় 2400 কিলোমিটাৰ বা 1500 মাইল পূবৰ পৰা পশ্চিমলৈকে ই বিয়পি আছে হিমালয়ৰ পৰ্বত কোনখন সাগৰৰ পৰা উদ্ভৱ হৈছে হিমালয় পৰ্বতখন প্ৰকৃততে সেই ঠাইত যি ঠাইত হিমালয় পৰ্বত আছে তাতে এটা সাগৰ আছিল সেই সাগৰৰ পৰাহে হিমালয় পৰ্বতখন উদ্ভৱ হৈছে আৰু এতিয়াও হিমালয় পৰ্বত অকনমান ওখ হৈ গৈ আছে তো এই সাগৰখনৰ নাম আছিল তেথিস সাগৰ তেথিস সি আছিল ইয়াৰ নাম এছিয়াৰ বাহিৰত থকা আটাইতকৈ ওখ শৃংগটো কোন পৰ্বতমালাত অৱস্থিত সক এছিয়াৰ বাহিৰত থকা আটাইতকৈ ওখ শৃংগটো কোন পৰ্বতমালাত অৱস্থিত হৈছে এতিয়া এছিয়াৰ বাহিৰত থকা আটাইতকৈ উচ্চ শৃংগটো আমি গম পাব লাগিব তো এই পৰ্বতমালাখন হৈছে য'ত আটাইতকৈ উচ্চ শৃংগটো আছে এন্ডিছ পৰ্বতমালা অৰ্থাৎ হিমালয়ৰ পিছতে যিবোৰ ওখ শৃংগ আছে সেইবিলাক এন্ডিছ পৰ্বতমালাত পোৱা যায় নেক্সট প্ৰশ্নটো হৈছে অন্নপূৰ্ণা শৃংগটো কোন পৰ্বতমালাত অৱস্থিত অন্নপূৰ্ণা শৃংগটো হিমালয় পৰ্বতমালাতে অৱস্থিত অন্নপূৰ্ণা শৃংগটো সৰ্বোচ্চ পৰ্বত হিচাপে বিশ্বৰ কি স্থানত আছে এই শৃংগটো সৰ্বোচ্চ পৰ্বত হিচাপে বিশ্বৰ 10ম স্থানত আছে সক যেহেতু এডিআৰি এক্সামৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নৰ অপচনত এই অন্নপূৰ্ণা শৃংগটো আছিল তো সেই কাৰণে এই অন্নপূৰ্ণাৰ ওপৰত তথ্যখিনি মই আপোনালোকক ইয়াতে দি গৈ আছো আৰু ইয়াতে বাকি যিকেটা শৃংগৰ নাম আছে কাংটু কামেট আনাইমুদি গোটেই গেটা শৃংগৰে তথ্য পাব কাৰণ এই অন্যান্য অপচন বিলাকৰ পৰা আমাৰ আগন্তুক এক্সামত প্ৰশ্ন হ'ব পাৰে তো বিশ্বৰ 10ম সৰ্বোচ্চ পৰ্বত শৃংগ অন্নপূৰ্ণা কিমান মিটাৰ ওখ তো এই শৃংগটো প্ৰায় 8091 মিটাৰ ওখ তো নেক্সট প্ৰশ্নটো হ'ব এই অন্নপূৰ্ণা শৃংগটো কোন দেশত আছে তো নেপালত আছে অন্নপূৰ্ণা শৃংগটো কাংটু পৰ্বত শৃংগটো হিমালয়ৰ কোন অংশৰ শৃংগ কাংটু যিটো শৃংগৰ নাম দিয়া আছিল আমাৰ অপচনত তো সেই শৃংগটো হিমালয়ৰ কোন অংশৰ শৃংগ বুলি ক'লে পূব হিমালয়ত আছে এই কাংটু শৃংগটো তো প্ৰশ্ন এইদৰে আহিব পাৰে কাংটু পৰ্বত শৃংগটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত আমাৰ ভাৰতৰ অৰুণাচল প্ৰদেশত এই কাংটু শৃংগটো অৱস্থিত প্ৰশ্ন এনেকৈ আহিব পাৰে অৰুণাচল প্ৰদেশৰ সৰ্বোচ্চ বিন্দুটো কি অৰুণাচল প্ৰদেশৰ আটাইতকৈ ওখ স্থানটোৱে হৈছে এই কাংটু পৰ্বত শৃংগটো নেক্সট প্ৰশ্নটো হৈছে আনাইমুদি পৰ্বত শৃংগটো কোন পৰ্বতমালাত অৱস্থিত তো হিমালয়ৰ নহয় বুলি আমি মেইন প্ৰশ্নটোত পালো এতিয়া এই পৰ্বত শৃংগটো কোন পৰ্বতমালাত অৱস্থিত পশ্চিম ঘাট বা ওয়েষ্টাৰ্ণ ঘাটত এই আনাইমুদি শৃংগটো অৱস্থিত নেক্সট প্ৰশ্ন হ'ব পাৰে আনাইমুদি পৰ্বত শৃংগটো ভাৰতৰ কোন ৰাজ্যত অৱস্থিত তো এই শৃংগটো কেৰালা ৰাজ্যত আছে আৰু প্ৰশ্ন এনেকৈ আহিব পাৰে পশ্চিম ঘাট আৰু দক্ষিণ ভাৰতৰ সৰ্বোচ্চ শৃংগটো কি তো পশ্চিম ঘাট পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটো হৈছে এই আনাইমুদি বা আনাইমুদি নেক্সট আৰু এটা পৰ্বত শৃংগৰ নাম দিয়া আছিল কামেট পৰ্বত শৃংগটো কোন ৰাজ্যত অৱস্থিত এই পৰ্বত শৃংগটো উত্তৰাখণ্ড ৰাজ্যত অৱস্থিত আৰু উত্তৰাখণ্ডৰ চামলি নামৰ জিলাখনত এই শৃংগটো আছে আৰু নেক্সট তথ্যটো জানি লওক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো কোনটো আমাৰ ভাৰতবৰ্ষত থকা প্ৰথম সৰ্বোচ্চ শৃংগটো কোনটো হেতু আপোনালোকে কমেন্ট কৰি জনাব এতিয়া দ্বিতীয় সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে কামেট তো নেক্সট
কোন মহাদেশৰ সমীপৰ সাগৰত বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত বা গ্ৰেট বেৰিয়াৰ ৰিফ কোন মহাদেশৰ সমীপৰ সাগৰত অৱস্থিত তো এইটো প্ৰশ্ন অলৰেডি আহিছে অষ্ট্ৰেলিয়াত এই গ্ৰেট বেৰিয়াৰ ৰিফ অৱস্থিত তো নেক্সট এনেকুৱা প্ৰশ্ন হ'ব পাৰে বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰ ব্যৱস্থা কোনটো বিশ্বৰ সৰ্ববৃহৎ প্ৰবাল প্ৰাচীৰ ব্যৱস্থাটোৱে হৈছে এই অষ্ট্ৰেলিয়াৰ বৃহৎ প্ৰবাল প্ৰাচীৰ তো প্ৰশ্ন এনেকৈ হ'ব পাৰে অষ্ট্ৰেলিয়াৰ বৃহৎ প্ৰবাল প্ৰাচীৰ কোন সাগৰত আছে তো এই সাগৰটো হৈছে কৰেল সি বা কৰেল সাগৰত এই গ্ৰেট বেৰিয়াৰ ৰিফ বা বৃহৎ প্ৰবাল প্ৰাচীৰ অৱস্থিত নেক্সট প্ৰশ্নটো চাওক অষ্ট্ৰেলিয়াৰ ৰাজধানী কি অষ্ট্ৰেলিয়া যিহেতু দেশখনৰ নাম আহিলে তাৰ ৰাজধানীটো জনাটো প্ৰয়োজন অষ্ট্ৰেলিয়াৰ ৰাজধানী হৈছে কেনবেৰা নেক্সট প্ৰশ্নটো নিম্নলিখিত কোনটো দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা দক্ষিণ আমেৰিকাৰ এক পৰ্বতমালা হৈছে এণ্ডিছ পৰ্বতমালা বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালাৰ ভিতৰত অন্যতম কি বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা বুলি যদি আমি চাওঁ তেনেহ'লে এণ্ডিছ পৰ্বতমালা আটাইতকৈ দীঘল হিমালয় কিন্তু আটাইতকৈ দীঘল নহয় হিমালয় পৰ্বতমালা আটাইতকৈ উচ্চ পৰ্বতমালাৰ শ্ৰেণীত পৰে কিন্তু দীঘল পৰ্বত বুলি ক'লে বহু দূৰ বিয়পি থকা পৰ্বত বুলি ক'লে এণ্ডিছ পৰ্বতমালা হৈ পৰে বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালা এণ্ডিছ কিমান কিলোমিটাৰ বিয়পি আছে এই দীঘল পৰ্বতমালা প্ৰায় ৮৯০০ কিলোমিটাৰ জুৰি বিয়পি আছে নেক্সট প্ৰশ্নটো চাই লওক দক্ষিণৰ পৰা উত্তৰলৈকে দক্ষিণ আমেৰিকাৰ কিমানখন দেশত এণ্ডিছ পৰ্বতমালা বিয়পি আছে দক্ষিণ আমেৰিকাৰ কিমানখন দেশত এই এণ্ডিছ পৰ্বতমালা বিয়পি আছে প্ৰায় ৭খন দেশত এণ্ডিছ পৰ্বতমালা বিয়পি আছে আৰু সেই দেশবিলাক হৈছে আৰ্জেণ্টিনা চিলি বলিভিয়া পেৰু ইকুৱেডৰ কলম্বিয়া আৰু ভেনিজুৱেলা নেক্সট প্ৰশ্নটো চাওক বিশ্বৰ আটাইতকৈ দীঘল পৰ্বতমালাৰ এণ্ডিছৰ সৰ্বোচ্চ শৃংগটো কি এণ্ডিছ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে মাউণ্ট একনকাগুৱা এই শৃংগটো এণ্ডিছ পৰ্বতমালাৰ আটাইতকৈ উচ্চ শৃংগ আৰু এই শৃংগটো প্ৰায় ৬৯৫৯ মিটাৰ ওখ নেক্সট প্ৰশ্নটো পৃথিৱীৰ দ্বিতীয় সৰ্বোচ্চ পৰ্বতমালা কোনটো প্ৰথম সৰ্বোচ্চ পৰ্বতমালা হৈছে হিমালয় পৰ্বতমালা আৰু দ্বিতীয় সৰ্বোচ্চ পৰ্বতমালা যদি কয় তেনেহ'লে আমি লিখিব লাগিব কাৰাকোৰাম নেক্সট কাৰাকোৰাম পৰ্বতমালা তলৰ কোন অঞ্চলত পোৱা যায় কাৰাকোৰাম পৰ্বতমালাটো কাশ্মীৰ অঞ্চলত পোৱা যায় কাশ্মীৰ বুলি কওঁতে পাকিস্তান চীন আৰু ভাৰতৰ সীমান্তত এই কাৰাকোৰাম পৰ্বত শ্ৰেণী আছে নেক্সট প্ৰশ্ন আৰু এই সেশনটোত আপোনালোকক কৈছোৱে জিওগ্ৰাফিৰ ওপৰতে প্ৰশ্ন হ'ব সকলোবিলাক জিওগ্ৰাফিৰ প্ৰশ্নই লৈ আহিছো আলপছ পৰ্বতমালা কোন মহাদেশৰ অন্যতম উচ্চ তথা বিস্তৃত পৰ্বতমালা তো আলপছ পৰ্বতমালাটো ইউৰোপৰ অন্যতম উচ্চ তথা বিস্তৃত পৰ্বতমালা এণ্ডিছ পৰ্বতমালাৰ কথা পালো কাৰাকোৰামৰ কথা পালো হিমালয় পৰ্বতমালাৰ কথা পালো তো এতিয়া আমি আলপছ পৰ্বতমালাৰ বিষয়ে অকণমান তথ্য চাই ল'ম দুটামান প্ৰশ্ন উত্তৰে হ'ব আলপছ পৰ্বতমালা বা আলপছ পৰ্বতমালা কোন কোন দেশৰ মাজত বিয়পি আছে এই পৰ্বতমালা প্ৰায় ৮খন দেশৰ মাজত বিয়পি আছে সেই ৮খন দেশ ইউৰোপৰ হয় মনাকো ফ্ৰান্স ছুইজাৰলেণ্ড ইটালী লিচেনষ্টাইন জাৰ্মানী অষ্ট্ৰিয়া আৰু স্লোভেনিয়া এই ৮খন দেশৰ মাজত এই আলপছ পৰ্বতমালা বিয়পি আছে ইউৰোপৰ অন্যতম উচ্চ তথা বিস্তৃত পৰ্বতমালা আলপছ কিমান কিলোমিটাৰ দৈৰ্ঘ্য এই পৰ্বতমালা প্ৰায় ১২০০ কিলোমিটাৰ দৈৰ্ঘ্য ইউৰোপৰ অন্যতম উচ্চ বিস্তৃত পৰ্বতমালা আলপছৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি ইয়াৰে সৰ্বোচ্চ শৃংগটোৰ নাম হৈছে মণ্ট ব্লাংক আটাইতকৈ উচ্চ শৃংগ আলপছ পৰ্বতমালাৰ আৰু এই শৃংগটো কিমান মিটাৰ উচ্চ বুলি ক'লে ৪৮০৪ মিটাৰ উচ্চ নেক্সট প্ৰশ্নটো ককেছাছ পৰ্বতমালা কোন মহাদেশত পোৱা যায় ককেছাছ পৰ্বতমালা এছিয়া আৰু ইউৰোপৰ সংযোগস্থলত পোৱা যায় ককেছাছ পৰ্বতমালা কোন দুখন সাগৰৰ মাজত বিয়পি আছে তো এই পৰ্বতমালাটো দুখন সাগৰৰ মাজত বিয়পি আছে ক'লা সাগৰ বা ব্লেক সি আৰু কাস্পিয়ান সাগৰ ককেছাছ পৰ্বতমালাৰ সৰ্বোচ্চ শৃংগটোৰ নাম কি তো ইয়াৰ সৰ্বোচ্চ শৃংগটো হৈছে মাউণ্ট এলব্ৰাছ তো নেক্সট প্ৰশ্নটো ইউৰোপৰ সৰ্বোচ্চ শৃংগ কোনটো ইউৰোপৰ সৰ্বোচ্চ শৃংগটোৱে হৈছে এই মাউণ্ট এলব্ৰাছ ইউৰোপৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এলব্ৰাছ কিমান উচ্চ তো এই শৃংগটো প্ৰায় ৫৬৪২ মিটাৰ ওখ তো প্ৰায় 50+ প্ৰশ্ন উত্তৰ আমি কম সময়তে আলোচনা কৰিলোঁ তো আপোনালোকে এই পিডিএফটো আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা ডাইৰেক্টলি ডাউনলোড কৰি ল'ব পাৰিব ৰিভিজনৰ বাবে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা আমাৰ যিটো চেনেল সেই চেনেলটো আপোনালোকে জইন কৰি লওক ধন্যবাদ